এতিয়াৰে গ্ৰেড 4 এক্সাম যেহেতু অক্টোবৰৰ 27ত হ'ব গতিকে আপোনালোকে কম সময়ত মাত্ৰ 15টা দিন বুলি ধৰি লৈছো এই 15টা দিনত আপোনালোকে এনেকুৱা কি ষ্ট্ৰেটেজি ইউজ কৰিব যাতে কম দিনত আপোনালোকে পঢ়ি পিনে বেছি এটা মাৰ্কস স্কোৰ কৰিব পাৰে গতিকে ভিডিওটো আপোনালোকে যদি হে ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আজিৰ ভিডিওটো হেসকলৰ বাবে যিসকলে অক্টোবৰৰ 27ত গ্ৰেড 4 ৰ এক্সাম দিব এতিয়া ডিগ্ৰী লেভেলৰ এক্সামটো হৈয়ে গৈছে নহয়নে গতিকে ইয়াতে আপোনালোকে যদি আগৰ গতেই কোৱেশ্চন পেপাৰ সমূহ চাই আপোনালোকে দেখিছে যেটো জিকে পাৰ্ট আহিছে হি জিকে পাৰ্টৰ কোৱেশ্চনটো সাধাৰণতে আমাৰ পৰা পঢ়াৰ পৰা আহা নাই ডিগ্ৰী লেভেলৰ ক্ষেত্ৰত জিওগ্ৰাফিৰ অলপ কোৱেশ্চন আহিছে বা হাই সেকেন্ডাৰী এনেকুৱা ধৰণৰ আহিছে কিন্তু হিষ্ট্ৰী বা পলিটিক্স এনেকুৱা ধৰণৰ কোৱেশ্চন একেবাৰে নাই বুলি ক'ব পাৰি আহিলো এটা বা দুটাহে আহিছে গতিকে যে এনেকুৱা কিছুমান কোৱেশ্চন আহিছে আমি এনে এই কেতিয়াবা ফেসবুকত বা স্ক্ৰল কৰি থাকোতে কিছুমান নিউজ পাওঁ যে বা এনেকুৱা ধৰণতে মানে আপুনি গম পাইছে তেনেকে আপুনি কৰিব পৰাকেহে আহিছে কিন্তু সাধাৰণতে আমি যেতিয়া এক্সাম এটাৰ কাৰণে প্ৰিপেয়াৰ হওঁ আমি একচুয়ালি যি ধৰণে পঢ়া-শুনা কৰো হেতু ধৰণে যেনেকুৱা আমি কোৱেশ্চন চাওঁ বা আমি আগৰ বছৰৰ কোৱেশ্চন সমূহ যেতিয়া চাওঁ তেনেকুৱা টাইপৰ যেহেতু এবাৰ অহা নাই গতিকে মই কওঁ যে আপোনালোকে জিকে পৰ্চনটো যি পঢ়িছে হেয়া আপোনালোকে যদি ৰিভাইজ দিয়ক আৰু যদি কোনোবাই পঢ়াই নাই তেতিয়াহলে মই কওঁ যে জিকে পাৰ্টটো আপোনালোকে বাদ দিয়ক বাদ দি পিনে আপোনালোকে বাকি তিনটা পাৰ্টৰ ওপৰত ইম্পৰ্টেন্স দিয়ক মেথছ ইংলিশ আৰু ৰিজনিং আছে চাওক এটা কথা মেথছ আৰু ৰিজনিংৰ ক্ষেত্ৰত কি হয় টপিক সমূহ কিন্তু একে থাকে হেয়া লাগিলে গ্ৰেড 4 এক্সামে হওক হে গ্ৰেড 3 এক্সামে হওক বা যিয়ে নহওক কিয় টপিক সমূহ একে থাকে টপিক সমূহ বহুত কিবা এনেকুৱা নহয় কাৰণ জিকে হৈ গলে আপোনাৰ কি হৈ যায় তাত কাৰেন্ট এফেয়াৰ্স সোমাই যায় গতিকে হেতু এটা বেলেগ কিন্তু মেথছৰ ক্ষেত্ৰত যেহেতু টপিক সমূহ একে আপোনালোকে জাস্ট সিম্পল কে কোৱেশ্চন সমূহ চাই যাওক বহুত বেছি ভিতৰুৱা কোৱেশ্চন বহুত বেছি হাৰ্ড বহুত বেছি ক্ৰিটিকেল কোৱেশ্চন যেহেতু এবাৰ দিয়াই নাই হাই সেকেন্ডাৰী এক্সামতে যেতে দিয়া নাই গতিকে আপোনালোকৰ গ্ৰেড 4 এক্সামত নিশ্চয়কৈ নিদিয়ে ওকে আৰু আপোনালোকে কি কৰিব এনসিআৰটি বুক এখন লব সব 15 দিন সময় আছে লাগিব পাৰে যে মই 15 দিনত শেষ নকৰো কিন্তু আপোনালোকে যেহেতু একদম থ্ৰলি পঢ়িব নালাগে গতিকে আপোনালোকে জাস্ট বুকসমূহ লৈছে এই যে কিছুমান সৰু ফৰ্মুলা আছে কিছুমান কি পইণ্ট আছে এনেকুৱা ধৰণৰ আপোনালোকে কি কৰিব সেই পইণ্টসমূহ চাব আৰু সেই পইণ্টসমূহত বুজিবলৈ ট্ৰাই কৰিব আৰু যদি হেখিনিও কৰিবলৈ আপোনাৰ প্ৰবলেম হয় হেখিনি কৰিবলৈ আপোনালোকৰ টাইমৰ অভাৱ হয় তেতিয়াহলে কি কৰিব যে কোনো এখন এনসিআৰটি বুক লব প্ৰত্যেকটো লেসনৰ পিছফালে লাষ্টত আপোনালোকৰ ৰিমাৰ্কস বুলি কয় আপোনালোকে সেই লেসনটোত কি শিকিলে মেইন ইম্পৰ্টেন্স পইণ্ট খিনি দিয়া থাকে হেখিনি চাই যাব তেতিয়া আপোনালোকৰ কি হ'ব পৰীক্ষাত আপোনালোকৰ সুবিধা হ'ব কাৰণ সব ড্ৰাইভাৰৰ যে এক্সাম হৈ গৈছিল তাতে আহিছিলে যে এটা কোৱাড্ৰিলেটাৰেলত টোটাল কিমান মানে ডিগ্ৰী থাকে গতে এংগল কেটা সাম কৰিলে কিমান ডিগ্ৰী থাকে হৈছে গতিকে আপোনালোকক নেক্সট ট্ৰায়াঙ্গলত সুধি দিব পাৰে বা এনেকুৱা ধৰণৰ কিছুমান আহিব পাৰে আৰু মই যেহেতু আপোনালোকক মেথছৰ ভিডিও দিবলৈ দিছো গ্ৰেড 4 ৰ বাবে গতিকে আপোনালোকে ভিডিও সমূহ চাব প্লেলিষ্টত গৈ তাতে মই আপোনালোকক যি সমূহ আগৰ বছৰৰ কোৱেশ্চন পেপাৰ হয় হে তাৰ পৰা কোৱেশ্চন সমূহ কালেক্ট কৰি দিবলৈ চাইছো কাৰণ মই দেখিছো যে ডিগ্ৰী লেভেলৰ পেপাৰখনত আগৰ বছৰৰ কোৱেশ্চন ডাইৰেক্ট ৰিপিট হৈছে গতিকে এই সমূহ আপোনালোকে চাব আৰু ৰিজনিংৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণৰ ৰিজনিংৰ ক্ষেত্ৰতো বহুত বেছি হাৰ্ড কিবা আহা নাই আৰু ইংলিছৰ ক্ষেত্ৰত মই কওঁ যিসকলে ইংলিছটো নোৱাৰো বুলি ভাবে নেৰেশন ভয়েস সেন্সবিলাকটো অহাই নাই আপোনালোকে দেখিছে ডিগ্ৰী লেভেলতে আহা নাই নেৰেশন বা এনেকুৱা ধৰণৰ গতিকে আপোনালোকক নিদিয়ে আপোনালোকে জাস্ট কিছুমান জাস্ট কিনো হয় প্ৰত্যেক টপিক কিনো হয় হিমানখিনিও যদি জানি যায় তেতিয়াও কিন্তু আপোনালোকে কি কৰিব পাৰিব তাতে স্কোৰ কৰিব পাৰিব এতিয়া মেইনলি আপোনালোকে কি কৰিব ভাৰ্ব নাউন এইখিনি আপোনালোকে ক্লিয়াৰ কৰিব এইখিনি যেতিয়া আপোনালোকে জানিব তেতিয়া আপোনালোকৰ কি হ'ব ভাল হ'ব কাৰণ এবাৰ গোটেইখন পেপাৰত ডাইৰেক্টলি এটা সেন্টেন্স দিছে দি পিনে ভাৰ্ব কোনটো নাউন কোনটো এনেকুৱা ধৰণে সুধিছে কনজাংশন কোনটো হয় গতিকে এই সমূহ যেতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ব আপোনালোকে আৰামছে পাৰিব এতিয়া চাওক ড্ৰাইভাৰ লেভেলৰ যিখন কোৱেশ্চন পেপাৰ আহিছিলে তাত জাস্ট এটা কি কৈছিলে যেতিয়া আমি ডাইৰেক্ট স্পেশাল এটা মানে লিখা হয় তাতে কোনটো চেন ইউজ কৰো তেনেকুৱা ধৰণৰ আহিছিলে গতিকে আপুনি যদি মাত্ৰ হিমানটো জানে আপুনি নেৰেশন চেঞ্জ কৰিবলৈ নাজানে তেতিয়াও কিন্তু আপোনালোকে 1 মাৰ্ক পাইছে গতিকে পেপাৰৰ প্যাটাৰ্নটো যথেষ্ট
ইজি আহিছে একদম বেসিকৰ পৰা আহিছে ইংলিছৰ ক্ষেত্ৰত আৰু ম্যাথছ আৰু ৰিজনিংৰ ক্ষেত্ৰত গতিকে আপোনালোকে তাক ভাল ধৰণে পঢ়া শুনা কৰিব আৰু জিকে পাৰ্টটো যি চাইছে ৰিভাইজ কৰক কাৰণ আপোনালোকে মই এটো কৈ দিব নোৱাৰো যে এবাৰ যদি ইণ্ডিয়ান জিওগ্ৰাফি কোৱেশ্চন আহি গৈছে নেক্সট আপোনালোকে গ্ৰেড 4 ৰ কাৰণে ইণ্ডিয়ান জিওগ্ৰাফি বেছিকৈ আহিব হিষ্ট্ৰী নাহিব এনেকে মই ক'ব নোৱাৰো কাৰণ কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে 100% গতিকে হে আপোনালোকে ইগনোৰ নকৰিব কিন্তু মই কওঁ যে ম্যাথছ ইংলিছ আৰু ৰিজনিংৰ কাৰণে আপোনালোকে সময় বেছি দিয়ক আৰু হেয়াও জাস্ট ওপৰৰ মানে মেইন পইণ্ট সমূহ আপোনালোকে চাই যাওক একদম ডিপলি বহুত বেছি সময় দি এটা টপিক নপঢ়িলেও আপোনালোকে কিন্তু আৰামছে গ্ৰেড 4 ৰ এক্সামটো আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব কাৰণ পেপাৰৰ প্যাটাৰ্নটো এবাৰ তেনেকুৱা কাৰণ আমি পেপাৰৰ প্যাটাৰ্নটো চাইয়ে এক্সাম দিবলৈ যাও বা আমি তাক তেনে ধৰণে এনালাইসিস কৰি পিনে দিবলৈ যাও গতিকে আপোনালোকৰ এক্সাম খুব ভাল হ'ব বুলি আশা ৰাখিছো যিকোনো যদি ডাউট থাকে আপোনালোকে মোক ইনষ্টাগ্ৰামত ডিএম কৰিব পাৰে আৰু আগতেও কৈছো এতিয়াও কৈছো যদি আপোনালোকৰ ম্যাথছৰ যিকোনো পুৰণা কোৱেশ্চন পেপাৰ থাকে প্ৰিভিয়াছ যে আপোনালোকে মোক ইনষ্টাগ্ৰামত দিব তাৰ আপোনালোকক মই ভিডিও দিবলৈ ট্ৰাই কৰিম গতিকে ইমানেই ভিডিওটো আজিলৈ ইমানতে সামৰণি মাৰিছো বাই